চিৰাঙৰ বিজনী ছোৱালী হাইস্কুল খেলপথাৰত সোমবাৰে অনুষ্ঠিত হয় জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে আৰম্ভ অনুষ্ঠান। ইয়াৰ পিছতে অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, জুবিন সোঁৱৰণ সভা। আৰ্থিকভাৱে দুৰ্বল 20গৰাকী লোকক প্ৰদান কৰা হয় বস্ত্ৰ আৰু ইয়াৰ উপৰি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা বিজনী মহকুমাধিপতি কাৰ্যালয়লৈ যোৱা পথটো জুবিন গাৰ্গ পথ নামেৰে নামাকৰণ কাৰ্যসূচী মুকলি কৰে পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰীয়ে। হয়, জুবিন গাৰ্গ সঁচাকৈ আমাৰ হিয়াৰ আমঠু আছিল, জাতিটোৰ সম্পদ আছিল, আমাৰ গৌৰৱ। জুবিনৰ মৃত্যুত সমগ্ৰ অসমবাসীৰ লগতে আমি বিজনীবাসী ৰাইজ শোকত ম্ৰিয়মান হৈছোঁ। কাৰণ জুবিনৰ শৈশৱ বিজনীত অতিবাহিত হৈছিল। তেখেতে বিজনী চহৰত অৱস্থিত বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল। তাৰ পৰিপ্ৰেক্ষিততে সমগ্ৰ অসমবাসীৰ লগতে বিজনীবাসী ৰাইজৰ জুবিন সঁচাকৈ আমাৰ হিয়াৰ আমঠু আছিল আৰু তেখেতৰ আকস্মিক মৃত্যুত আমি অত্যন্ত দুখ পাইছোঁ, ম্ৰিয়মান হৈছোঁ। আৰু আজি বিজনীবাসী ৰাইজে তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি ৰাজহুৱাভাৱে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ৰাতিপুৱা জুবিনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ আৰু ইয়াৰ পিছতে আমি সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছোঁ। ইয়াৰ পিছতে আমি এই অঞ্চলৰ আৰ্থিকভাৱে পিছপৰা, শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম লোকক বস্ত্ৰদান কৰিম।